চাৰিওফালে কেৱল পানী আৰু পানীৰ মাজত বন্দী এটা পৰিয়াল। আমি দেখুৱাম নলবাৰী জিলাখনৰ টিহু ৰাজচক্ৰৰ অন্তৰ্গত এটা পৰিয়ালৰ দৃশ্য, কাৰণ এই পৰিয়ালটোৱে এইবাৰ বছৰৰ প্ৰথমটো বানত তেওঁলোক যথেষ্ট ভুক্তভোগী হ'বলগীয়া হৈছে। কাৰণ বুঢ়াদিয়া নৈৰ সমীপৱৰ্তী তেওঁলোকৰ যিটো মথাউৰি, সেই মথাউৰি দাঁতিতে তেওঁলোকে বসবাস কৰি আছিল। কেৱল এই পৰিয়ালটোৱে নহয়, এই ধৰণৰ কেইবাটাও পৰিয়াল টিহু ৰাজচক্ৰৰ অন্তৰ্গত যি বৰপীট অঞ্চল আছে, এই বৰপীট অঞ্চলত তেওঁলোকে এইবাৰ ভুক্তভোগী হ'বলগীয়া হৈছে, বানত দিশহাৰা হ'বলগীয়া হৈছে। কাৰণ চাৰিওফালে কেৱল পানী আৰু পানী। কেমেৰাৰ লেন্সত যদি আপুনি চাই, সেইটো কাষেৰে বুঢ়াদিয়া নৈ বৈ গৈছে আৰু তাৰ পিছত প্ৰতিখন কৃষি পথাৰ আৰু ইয়াৰ যিখিনি অঞ্চল, চাৰিওফালে কেৱল পানী আৰু পানীময় হৈ পৰিছে আৰু পানীৰ মাজত যেন বন্দী হৈ পৰিছে এই পৰিয়ালটো। কিন্তু এই পৰিয়ালটোক সহায় সহযোগ কৰাৰ ক্ষেত্ৰত টিহু যি আচলতে চক্ৰ বিষয়া কাৰ্যালয় হওক বা নলবাৰী জিলা প্ৰশাসনে যি ধৰণৰ তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই ধৰণৰ তৎপৰতা এই মুহূৰ্তলৈকে লোৱা পৰিলক্ষিত হোৱা নাই। যাৰ ফলত আমি এই পৰিয়ালটোত উপস্থিত হৈছোঁ, কাৰণ এই পৰিয়ালটোক কিছু সহায় সহযোগৰ প্ৰয়োজন। প্ৰতিটো পৰিয়ালে আচলতে পশ্চিম নলবাৰী অঞ্চলৰ যি উত্তৰ আমনি অঞ্চল আছে, উত্তৰ আমনি অঞ্চল হওক বা টিহু ৰাজচক্ৰৰ অন্তৰ্গত এই বৰপীট অঞ্চল হওক, এই বৰপীট অঞ্চলত কেইবাটাও পৰিয়াল আচলতে ভুক্তভোগী হোৱা পৰিলক্ষিত হৈছে। ইয়াত পৰহিৰ দিনটোতে যি ইয়াত থকা মথাউৰি, সেই মথাউৰি ছিঙিছিল, কিন্তু সেই মথাউৰি ছিঙাৰ পিছতো জিলা প্ৰশাসনে যি তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই তৎপৰতা এই মুহূৰ্তলৈকে লোৱা পৰিলক্ষিত হোৱা নাই। মোৰ লগত এই পৰিয়ালটোৰ দুয়োগৰাকী আচলতে স্বামী স্ত্ৰী আছে। অকণমান আপোনালোকৰ লগত কথা পাতিম। দুয়ো গৃহবন্দী হৈ থাকিবলগীয়া হৈছে, এক প্ৰকাৰ চাৰিওফালে পানী আৰু পানী, তাৰ মাজত আপোনালোক দুই স্বামী স্ত্ৰী। পৰহিৰ পৰা আমি এনেকৈয়ে আছোঁ, কোনোফালে ওলবা পৰা নাই, আকৌ কোনো যোগাল পাতিও কৰিব পৰা নাই, বজাৰ সামাৰো কৰিব পৰা নাই। গৰু ছাগলবিলাক এই ওপৰত নাংমান সেই খালী জেগা আছে, তাতে উঠাই থৈ দিছোঁ। খোৱা খাদ্য, আপোনালোকৰ খোৱা খাদ্য অলপ অসুবিধা হৈছে, এতিয়া চলিব লাগিব আৰু কৰি এতিয়ালৈকে ঠিকেই চলি আছে। অসুবিধা হৈছে আৰু এতিয়া নাই আৰু সেনাহান এতিয়া যাম হয়, কি কৰিম, চৰকাৰেতো কোনো নকৰে। প্ৰশাসনক কি আহ্বান জনাব বিচাৰিব? প্ৰশাসনক কম, আমাৰ এনেকুৱা পৰিয়ালক অলপ সহায় কৰিব লাগে। সেইটোৱে মোৰ নিচিনা এনেকৈ 10-12 গিৰিমান আছে আবদ্ধ হৈ, সিটো পাৰে মথাৰিটো, সিটো পাৰে। আপোনালোকৰ পৰিয়ালটোত আপোনালোক দুইগৰাকী? আমি দুইজনেই। আপোনালোক দুয়োগৰাকী? প্ৰত্যেক বছৰে হৈ থাকে, কিন্তু প্ৰশাসনে আমাক কোনো গুৰুত্ব নিদিয়ে, গুৰুত্ব নাপায়। বাইদেউ কি ক'ব বিচাৰিব? ময়ো এনেকৈ আছোঁ আৰু কয়ো ওলাব পৰা নাই। ৰন্ধা বঢ়া বা এইবোৰ সেই এনেকৈ খাইছোঁ, খোৱাই নাই ৰাতিপুৱাৰ পৰা আকৌ। নিশ্চয়কৈ আচলতে মই পৰিৱেশটো দেখুৱাইছোঁ। আৰু এই যিটো অঞ্চল বৰপীট অঞ্চল, টিহু ৰাজচক্ৰৰ অন্তৰ্গত এই বৰপীট অঞ্চলৰ চৌদিশে কেৱল পানী আৰু পানী, আৰু বুঢ়াদিয়া নৈ হওক, পাগলাদিয়া নৈ হওক বা কানাইখুন্দা নৈ, তিনিখনকৈ নদীৰ পানী এই অঞ্চলটোৱে আচলতে গ্ৰহণ কৰিবলগীয়া হয়, বা পানী এই অঞ্চলটোলৈ আহে বা পানী সোমায়, আৰু যাৰ ফলত এই অঞ্চলটো যথেষ্ট প্লাবিত হয়। চাৰিওফালে কেৱল পানী আৰু পানী। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে যদি কিছু আগুৱাই আহি এই অঞ্চলৰ যিখিনি আচলতে কৃষিভূমি, সেই কৃষিভূমিৰ দৃশ্য যদি কিছু দেখুৱাবলৈ চেষ্টা কৰে, তেতিয়া কিছু দেখুৱাবলৈ মই অনুৰোধ জনাম পৰাগক। কাৰণ এই অঞ্চলৰ পৰা আপুনি যদি লক্ষ্য কৰে, তেতিয়াহ'লে দেখিব যে চাৰিওফালে কেৱল পানী আৰু পানী এই অঞ্চলটোত দেখিবলৈ পোৱা গৈছে। আৰু যাৰ ফলত এই পৰিয়ালটোৱে নহয়, বহু পৰিয়াল আচলতে গৃহবন্দী হোৱাৰ সমানে সমানে তেওঁলোকে এইবাৰ বানত জুৰুলা হ'বলগীয়া এক পৰিস্থিতিৰ সৃষ্টি হৈছে। চাওক, চাৰিওফালে পানী আৰু চাৰিওফালে পানীৰ মাজত যেন বন্দী হৈ থাকিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজ। কিন্তু আটাইতকৈ ডাঙৰ আৰু পৰিতাপৰ কথাটো এইটোৱেই যে জনপ্ৰতিনিধিসকলে বা জিলা প্ৰশাসনে যি তৎপৰতাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, সেই তৎপৰতা যেন নলয়। কাৰণ আমি দেখুৱাই আছোঁ যে বুঢ়াদিয়া নদীৰ যি মথাউৰি, উন্মুক্ত মথাউৰিৰে পানী সোমাইছিল আৰম্ভণিৰ দিনটোতেই, তাৰ পিছত বিভিন্ন প্ৰান্তত আচলতে কেইবাটাও স্থানত বুঢ়াদিয়াৰ যি কৃষিবান্ধ, সেই কৃষিবান্ধ ছিঙিছিল, মথাউৰি বিভিন্ন প্ৰান্তত ছিঙিছিল। তাৰ পিছতো কিন্তু জিলা প্ৰশাসনে ভুক্তভোগী যিসকল লোক, সেই লোকসকলৰ ক্ষেত্ৰত যি তৎপৰতা ল'ব লাগিছিল, সেই তৎপৰতা নোলোৱাৰ কিন্তু ৰাইজে অভিযোগ কৰিছে। এই অভিযোগ আমি উত্থাপন কৰা নাই। আপুনি যদি ৰাইজৰ ভাষ্য শুনে, তেতিয়াহ'লে ৰাইজৰ ভাষ্যত স্পষ্ট হৈ যাব যে জনপ্ৰতিনিধিয়ে কি ধৰণৰ ব্যৱস্থা লৈছে বা জিলা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা লৈছে, সেই কথা কিন্তু স্পষ্ট হৈ ৰ'ব। গতিকে বানৰ সময়ছোৱাত সকলোৱে সহায় সহযোগ কৰাটো প্ৰয়োজন। কাৰণ সকলো যিহেতু বানত ভুক্তভোগী হয়, জিলা প্ৰশাসনেও পাৰ্যমানে কিন্তু সহায় সহযোগ কৰাটো প্ৰয়োজন। কাৰণ ৰাইজৰ বাবে আপোনালোকে কাম কৰা বুলি কৈ যদি বানপানীৰ সময়ত ৰাইজৰ পৰা আঁতৰত থাকে, তেতিয়াহ'লে কিন্তু ৰাইজে সময়ত আপোনালোকক প্ৰশ্ন কৰিব জনপ্ৰতিনিধিক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।